আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া ৰাতিপুৱাতে এওঁক খুৱাই মেলি পঠিয়ালোঁ, তাৰপাছত আকৌ সোমাইছোঁ দুপৰীয়াৰ কাৰণে কিবা কিবি অকণমান বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আজিৰ দিনটো মোৰ কাৰণে বহু অপেক্ষাৰ অন্তত আহিছে, অকল মোৰ কাৰণেই নহয় বহুতৰ বাবে। আৰু গম চাগে পাইছে কি ক'বলৈ খুজিছোঁ, গম পাই থাকিব ব'লক। এয়া চাওকচোন, মই লৈছোঁ এফালে দালিখন চম্ভাৰ মাৰিবলৈ, আৰু এওঁক ৰাতিপুৱা মই বুট দালি বনালোঁ, তেনেকৈয়ে খুৱাই পঠিয়াই দিলোঁ। এই আজি বতৰটো অকণ বেয়া যে ৰাতিপুৱা উঠোঁতে অকণমান দেৰিয়ে হৈ গ'ল। আৰু যোৱাকালি ননদহঁত আহিছিল, কথা চথা পাতি খাই ৰাতি খাই মেলি তাহাঁতিও যাওঁতে অৱশ্যে বৰ বেছি দেৰি হোৱা নাই, কিন্তু আমাৰ শুওঁতে মেলোঁতে অকণ দেৰিয়ে হৈ গ'ল, গতিকে ৰাতিপুৱা দেৰিকৈ উঠিছোঁ। আৰু এয়া মোক হেল্প কৰিছে ৰিয়াই। মই দুটা ইয়াৰ কাৰণে কেকৰ কাৰণে বেটাৰ তাইক বনাব দিছোঁ, বস্তুখিনি মই উলিয়াই দিছোঁ আৰু বোলো তুমি বেটাৰ দুটা মোক ৰেডি কৰি দিয়া। মোৰ কাৰণে যে কিমান সকাহ হয় নহয়, তাই ডাঙৰ হৈ এইখিনি চম্ভালি ল'ব পৰাৰ পৰা, নহ'লে যে মই ভাত পানী বনাই আকৌ কেক বনাবলৈ এতিয়ালৈ মোৰ ধৈৰ্যই নাথাকেগৈ। তথাপিতো তাহাঁত দুটা গুচি গ'লে আকৌ বেয়া লাগে, বনাই নিদিলোঁ। আৰু এইখিনি তাই মোক ডাঙৰ হেল্প কৰি দিছে। আৰু ব'লক এতিয়া মাছৰ কিবা এটা ৰেচিপি বনাওঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা, 4টাই বাজিব। আৰু এইফালে মই দেখিছেই নহয়, মিক্সিৰ জাৰটোত লৈছোঁ পিঁয়াজ, নহৰু আৰু কি লওঁ অকণ অকণ দেখাই দিওঁ ব'লক। আৰু এইটো মোৰ এডিটিঙৰ টাইমহে দেই, মই দুপৰীয়া খোৱাৰ কাৰণে বনাইছোঁ। অলপ 4-5টামান লৈছোঁ কাজু, অকণমান ক'লা আৰু বগা সৰিয়হ হালধীয়া সৰিয়হ, সেয়া লৈছোঁ। আপোনালোকৰ যিমান পৰিমাণত লাগে সিমান পৰিমাণত ল'ব। মই অকণমান হালধীয়া সৰিয়হটো বেছিকৈ লৈছোঁ। আৰু দৈ এচামুচ দিব লাগে, মোৰ নাই যিহেতু মই এচামুচ আজি ক্ৰীমেকে ব্যৱহাৰ কৰিছোঁ। কেইটামান জলকীয়া, আৰু এইটো মিক্সিৰ জাৰ এটাত মই পেষ্ট বনাই লওঁ। আৰু অকণ নিমখো দি দিছোঁ দেই তাতে। আৰু সেইফালে মাছখিনিত মই নিমখ আৰু নেমু চেপি থৈ দিছোঁ। আৰু এয়া মোৰ মাছৰ যিখিনি সৰিয়হৰ পেষ্ট সেইটো ৰেডি হৈ গ'ল। আৰু তাতে মই জলকীয়াও দিছিলোঁ। আৰু এয়া মই অকণমান হালধি, পেষ্টটোতো দি দিব পাৰে, তেতিয়া মিক্সিৰ জাৰটোতো দিব পাৰি, মই পিছতেই এনেকৈ অকণমান ঠিককৈ ল'লোঁ। আৰু এতিয়া মই এটা বাউলত লৈছোঁ, এই সৰিয়হখিনি অলপ দিছোঁ, আৰু তাতে কেইপিচমান মাছ মই যি কেইপিচ বহে তেনেকৈ বহাই দিম। এয়া মাছ কেইপিচ দি ল'লোঁ। আকৌ ইয়াৰ ওপৰত মই অকণমান সৰিয়হৰ পেষ্টটো দি দিছোঁ, আৰু তাৰ পাছতে ইয়াত মই অকণমান মিঠাতেল দি দিম। এইটো ভাপা খাবলৈ বিৰাট টেষ্টি হয়, আৰু আজি বতৰটো ভাপা খোৱাৰে, মাছৰ টেঙা খাবলৈ মন নগ'লে। আৰু তাৰ পাছতে মই আকৌ এটা লেয়াৰ দি দিছোঁ মাছৰ। বৰ বেছি 3-4টা লেয়াৰ হ'লে আকৌ সিজাত দিগদাৰী হৈ যায়, এনেকৈ আৰু এটা ওপৰত দিছোঁ। আৰু তাৰ ওপৰত আকৌ মই সৰিয়হ অলপ দি দিম। একদম ইজি, খাবলৈ কিন্তু বহুত টেষ্টি, আপোনালোকে এনেকৈ চাব পাৰে। আৰু এয়া অকণমান যে দৈ বা ক্ৰীম ব্যৱহাৰ কৰিলে ভাপাটো খাবলৈ বহুতেই টেষ্টি হয়। আৰু এতিয়া আকৌ ইয়াত মই মিঠাতেল দি দিছোঁ, আৰু কেইটামান জলকীয়াও মই ওপৰতে ফালি ফালি দি দিছিলোঁ, সেইখিনি পিছে মোৰ ভিডিঅ' কৰা নহ'লে। এয়া মই ৰাইচ কুকাৰটোতে দিছোঁ। এয়া চাওকচোন, তাতে মই পানী উতলাই থৈছিলোঁ, আৰু এয়া ঢাকনি মাৰি থৈ দিছোঁ। আৰু খুব আধা ঘণ্টামানৰ অকণ বেছিয়ে লাগিছে। তাৰপিছত মই এয়া উদঙাই চালোঁ, আৰু অকণমান সময় আকৌ থৈ দিলোঁ। মই অকণমান জলকীয়া ফালি দিছোঁ, সেয়া গম পাইছে। তাৰপাছতে 40 মিনিটমানৰ পিছত মই এইটো নমাই থ'লোঁ। একদম ধুনীয়াকৈ মাছখিনি কোমল হৈ গৈছে, খাবলৈ বহুত টেষ্টি হয়। আৰু অকণমান ডাৱৰীয়া বতৰত যে এইটো খাবাহে। আৰু মই অকণমান খায়ো দেখাইছোঁ, বহুত টেষ্টি। আৰু সকলোৱে ভাল পালে ৰান্ধনীক আৰু কি লাগে, একোৱেই নালাগে, হয়নে নহয়? আৰু ভাত খাই উঠো এইটো কেক হ'বই হৈছে। অকণমান উদঙাই দেখাই দিছোঁ, মাছকণ অকণমান হোৱা নাই, সেইকণ অকণমান হ'বলৈ আছে। তাৰপাছত এইটো হ'লে আকৌ নেক্সট এটা মই দি দিম। 2টা ল'ৰা ছোৱালীয়ে যিহেতু যাবগৈ, দুটা কেক দি পঠাম বুলি ভাবিছোঁ, সেইকাৰণে এয়া লৰালৰিকৈ বনাইছোঁ। আৰু মইতো প্ৰথমতেই কৈছোঁ, আজি বহু অপেক্ষাৰ অন্তত এই দিনটো আহিছে। আৰু আবেলিৰ সময়খিনিও এয়া আহি পাইছেহি, যিহেতু ৰৈ ৰৈ বিনালে চাবলৈ যাম। আৰু তেন্তে আজিলৈ আহোঁ।